নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই চেনেলটোত একেবাৰে নতুন আৰু এনে ধৰণৰ টিপছ যদি আপোনালোকে পাবলৈ বিচাৰে তেতিয়াহলে এই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব আজি মই আপোনালোকৰ লগত কথা পাতিম ৰবিবাৰৰ দিনটোত কোন দেৱতাক পূজা কৰা হয় গতিকে বন্ধুসকল এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আহক আমি প্ৰথমে ভিডিওটো এতিয়া আৰম্ভ কৰো বন্ধুসকল ৰবিবাৰে কোন দেৱতাক পূজা কৰা হয় ৰবিবাৰে সূৰ্য দেৱতাক পূজা কৰাৰ বিশেষ দিন এই দিনটোত সূৰ্য দেৱতাক পূজা অৰ্চনা কৰিলে বিশেষ ফল পায় সূৰ্য পূজা কৰিলে চাকৰি আৰু ভাগ্য সম্বন্ধীয় সমস্যা দূৰ হয় আৰু সমাজত মান সন্মান বৃদ্ধি পায় এই সূৰ্য দেৱক পূজা কৰিলে বাকি গ্ৰহবোৰো সন্তুষ্ট হয় প্ৰত্যেক দিনেই স্নান কৰাৰ সময়ত সূৰ্য মন্ত্ৰ জপ কৰিব লাগে ৰবিবাৰে সূৰ্য দেৱতাৰ পূজা কৰা বিশেষ দিন আৰু এই দিনটোত বিভিন্ন লোকে পূজা অৰ্চনা কৰে এই পূজাৰ যোগেদি মানুহৰ জীৱনত সফলতা দুৱাৰ খোল খায় গতিকে বন্ধুসকল এই ৰবিবাৰৰ দিনটোত সূৰ্য দেৱতাক পূজা কৰা হয় বন্ধুসকল আপোনালোকে যদি এই চেনেলটোৰ টিপছবোৰ চাই ভাল পায় তেতিয়াহলে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছো আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ